Good morning, children. Good morning, sir. Aji ami The Happy Prince এই পাঠটোৰ question answer যিখিনি আছে সেই question answer খিনি আলোচনা কৰিবলৈ আগবাঢ়িছো সো question answer যেতিয়া আমি আলোচনা কৰো তেতিয়া তোমালোকক disclaimer এটা হদাই দিও যে question যিখিনি আছে সেইখিনি চেষ্টা কৰিছো বেছিভাগ টেক্সচুৱেল question এ দিবলে বাহিৰা কোৱেশ্যনো আছে এডিশনাল কোৱেশ্যন আছে পিছত আমি আলোচনা কৰিম কিন্তু তোমালোকে যিবোৰ আনসাৰ তোমালোকক ইয়াত দিয়া হ'ব তোমালোকে হুবহু তাকে কপি কৰিবা বুলি কোনো কথা নাই তোমালোকে আনসাৰটো তোমালোকে নিজৰ মতে জোৰ প্ৰায় কালেক্ট কৰা বা নিজে হজাই লিখা যেনেকে লিখা লিখিব পাৰিবা ইয়াত আমি বিশেষকৈ গুৰুত্ব দিবা যাতে তোমালোকে আলোচনাটোত মানে ভাগ লোৱা শুনা কথাবোৰ যিমান কথাবোৰ শুনিবা হিমানে বনাই লিখিব পৰা কেপাসিটি আহিব আৰু তেনেকেহে আমি অধ্যয়নবোৰ আগবঢ়াই লম কাৰণ তোমালোকৰ মুখস্থ কৰি এতিয়া আজি তাৰিখত তোমালোকে মুখস্থ কৰি পিনে পৰীক্ষাত এপিয়াৰ হৈ পিনে পাস কৰিব নোৱাৰিবা গতিকে আলোচনাটো আগবঢ়াই নিছো প্ৰথম কোৱেশ্যনটো দিছে why do the courtiers call prince the happy prince ইয়াত কোৱেশ্যনটো টেক্সচুৱেল কোৱেশ্যনটো অলপ তিনটা মান কোৱেশ্যন ইয়াত সংলগ্ন হৈ আছে প্ৰথম কোৱেশ্যন হৈছে যে courtiers খিনিয়ে যিখিনি মানে ৰাজপ্ৰসাদত থকা যিখিনি ব্যক্তিসকল সেইসকল তাৰ মানে ৰাজমহলত থকা ব্যক্তিসকলে এই হ্যাপি প্ৰিন্স বুলি কেলে কয় প্ৰিন্সক হ্যাপি প্ৰিন্স কেলে কয় প্ৰিন্স হে হৈ গল তাক হ্যাপি শব্দটো কেলে লগাল তাৰ মানে হেতু বুজিলে প্ৰথম কথা দ্বিতীয় কথা হল ইজ হি ৰিয়েলি হ্যাপি হসাকৈ হি হ্যাপি নে আৰু তাৰ পিছত কৈ সুধিছে what does he see all around him তেখেতৰ চাৰিফালে তেখেতে কি দেখা পায় সো আনসাৰটো আমি আগবঢ়াইছো The courtiers call him the happy prince because during his lifetime the prince lived in a palace where sorrow was not allowed to enter মানে কেলে কোৱা হয় কাৰণটো হৈছে because and the courtiers the happy prince বুলি কয় কাৰণ during his lifetime তেখেতৰ জীৱনৰ সময়ত the prince lived in a palace যে যেটা মানে কি কয় হ্যাপি প্রিন্স যেটা জিয়াই আসলে তেতিয়া হি যেটো রাজমহলত প্যালেস বুলি কলে রাজমহল বা যেটো অট্টালিকা যেটো তাত যেটো থাকিছিলে where sorrow was not allowed to enter সেই ৰুমটোৰ ভিতৰত মানে ৰাজমহলৰ ভিতৰত দুখ প্ৰৱেশ কৰিবলৈ দিয়া নহৈছিলে he led a life full of comfort হি যেটো এটা জীৱন এটা নিৰ্বাহ কৰিলে সম্পূৰ্ণ আৰামৰ লাইফ কটালেহি and pleasure আৰাম আৰু শান্তিৰে কটাইছে বাৰু without knowing হি গমে না পালে what sadness or misery was যে দুখ বা কষ্ট বুলিলে কাক কয় হি গমে না পালে তেনেকুৱা এটা লাইফ হি কটাইছিল আৰু সেই কাৰণে তাক হ্যাপি প্ৰিন্স বুলি কোৱা হয় however যিকিনো after his death তাৰ মৃত্যুৰ পিছত his statue was placed high above the city তাৰ মৃত্যুৰ পিছত তাৰ যেটো মূৰ্তিটো হাই above the city মানে চহৰৰ একদম উচ্চতম শিখৰত ৰাখি দিয়া হৈছিল from there তাৰ পৰা he saw the ugliness হি কি দেখা পাইছিলে ugliness কুচিত ভাৱটো দেখা পাইছিলে লেতেৰা ঘিন লগা হেবোৰ দেখা পাইছিলে poverty দৰিদ্ৰতা দেখা পাইছিলে suffering দেখা পাইছিলে কষ্ট of the people মানুহৰ কষ্টবোৰ দেখা পাইছিলে seeing the misery others anor ji dukh kosto dekhi ki hoise he was no longer happy he happy hoi thoka nasile ta mane yat enuka dhorono answer to dia hoise pisor je eta bhagot dia honai duita is he really happy he hosake happy ne ei kotha to ta mane question to olop tactfully dia hoise question to ta mane eneke tumak directly kobo lagibo je হি জিয়াই থাকতে হ্যাপি আছিলে ৰিয়েলি হ্যাপি আছিলে নে মৰি জিয়াই যোৱাৰ মানে স্ট্যাচুটোৱে ৰিয়েলি হ্যাপি আছিলে গতে দুইটা কথা আহি পৰিলে গতিকে আমি সেই কাৰণে কথাটো কি হৈছে অলপ সামৰি লৈছো তাৰ মানে কথাটো হৈছে কি হি ৰিয়েলি হ্যাপি নে কাৰণ এই কথাটো যেটো আগৰ প্ৰশ্নটো সুধিছে হেতু জিয়াই থকা কথা সুধিছে গতিকে পিছৰ কথাটো প্ৰশ্নটো ৰিয়েলি হ্যাপি নে বুলি সুধিলে এটা শব্দত আমি কৈ দিব নোৱাৰো সেইকাৰণে কথাটো অলপ ডাইৰেক্টলি কৈছো অলপ ইনডাইৰেক্টলি মানে বনাই কৈছো যে প্ৰথমতে কৈছো যে হি যেটা মৰাৰ পিছত তাক যেটো স্ট্যাচু বনাই দিলে হি তেতিয়া এই বস্তুবোৰ দেখা পালে আৰু কি বস্তু দেখা পালে হেতু ইয়াতো সুধিছে অকল পিছৰটোতো সুধিছে গতিকে সেই উত্তৰটো আসলতে আউপকাকে দি দিয়া হয়গে যে এই বস্তুবোৰ দেখা পালে আৰু তেতিয়া হি সেই বস্তুবোৰ দেখি মানে মানুহৰ দুখ কষ্ট দেখি পালে হি দুখত আছিল সেই কথাটো কৈছিল যে হি was no longer happy হি পিছত সুখী হৈ
নাথাকিলে ডাজ দ্য হেপী প্ৰিন্স ৱাজ হেপী যে এইকাৰণে হেপী প্ৰিন্স হেপী আছিলে when alive জীয়াই থকাতে সুখী আছিলে but said after death মৃত্যুৰ পিছত দুখ হৈ গৈছে because he realized the reality of human suffering কাৰণ কি হৈছে মানৱতাৰ যিটো কষ্ট সেই কষ্টটোক দেখা পালে বুজি পালে মৰাৰ পিছতহে মানুহৰ দুখ কষ্টবোৰ কি অনুভৱ কৰিব পাৰিলে জীয়াই থাকোতে সুখী আছিলে so that's the question এই কোৱেশ্চনটোত চাবা আমাৰ আনসাৰটো কিন্তু খুব দৰকাৰী আনসাৰ লক্ষ্য কৰিবা কোৱেশ্চনটো পকাই ঘূৰাই পকাই দিব পাৰে কিন্তু এটা মেইন থিম হয় এটো এটা কোৱেশ্চনটো গতিকে এই কোৱেশ্চনৰ আনসাৰটো তোমালোকে পাৰিলে চেষ্টা কৰিবা শিকি থবলৈ কাৰণে অলপ যিকোনো ধৰণৰ কোৱেশ্চনতে ই অলপ খাপ খাই বহি যায় গতিকে আগবাঢ়িছো Next question, why does the happy prince send Ruby for the mistress? Mistress গৰাকীৰ কাৰণে Ruby যে পঠিয়াইছিলে কিয় পঠিয়াইছিলে তোমালোকক এই কোৱেশ্চনটো সুধিছে কিন্তু তোমালোকে এনেকেও সুধিব পাৰে মিস্ট্ৰেছ গৰাকী কি দিছিলে মিস্ট্ৰেছ গৰাকী Ruby-টো দিছিলে Ruby-টো ক'ত আছিল তাৰৱালৰ হাল্ট যেটো কয় হাল্টত আছিল সেই হাল্টৰ পৰা উলিয়াই লৈ পিনে চৰাইজনীয়ে গৈ পিনে Ruby-টো মিস্ট্ৰেছক দিছিল আচ্ছা মিস্ট্ৰেছক দিছিলে কিয় দিছিলে বুলি হেতু দিলে why does the cello do in the process what does the cello do in the process এই গুটি প্ৰসেসটো চৰাইজনীয়ে কি কৰিছিলেনো বাৰ কৈছে the happy prince saw a poor seamstress working hard on an embroidery of a gown for the queen's maid of honor মানে কুইনৰ সন্মানত যেটো এটা গাউন পিন্ধি পিনে কুইন আহিব সেই কাৰণে যেটো গাউন আছে সেই গাউনটোত ফুল গুঠি আছিল এমব্ৰয়ডাৰী কৰি আছিল ফুলৰ work এমব্ৰয়ডাৰী কাম কৰি আছিল মিস্ট্ৰেছ গৰাকীয়ে while her sick child তাৰ যিজনী মানে সেই মিস্ট্ৰেছ গৰাকীৰ যেটো বেমাৰী বাচ্চাটো লে crying with fever কান্দি আছিল পৰি কান্দি আছিল বেমাৰত মানে জ্বৰত বাৰু she had no money তাৰ পইচা নাছিল to buy orange কিনিবলৈ পইচা নাছিল for him মানে বাচ্চাটোৰ কাৰণে orange কিনিবলৈ পইচা নাছিল moved by her suffering যে কষ্টৰ ফলত দুখত কষ্টত the prince asked the cello এই প্ৰিন্স গৰাকীয়ে cello-টো কৈছিল to pluck out the ruby মানে খুলি লবলে ruby-টো খুলি লবলে from his sword-or যেটো হিলটত আছিল তাপা খুলি লবলে and give it to her আৰু এই Ruby-টো খুলি লৈ তাক দি দিবলে মহিলা গৰাকীক দি দিবলে কৈছিলে the cello obeyed him cello কথাটো মানিছিলে flew over the city শহৰখনৰ ওপৰেদি উৰি গৈছিলে and placed the ruby beside the woman আৰু মহিলা গৰাকীৰ কাষতে ৰাখি দিছিলে Ruby-টো the cello felt warm যে cello-টোৱে কি হয় তেতিয়া গৰম অনুভৱ কৰিছিলে মানে যেটো and happy তামানে আসলতে ওয়াম মানে ইয়াত ওয়ামটো আসলতে ভিতৰুৱা ভাবে আমি যেটো সন্তুষ্ট অনুভৱ কৰো হেতু বুজাইছে মানে কিবা এটা হট কাম কৰিলে পিছত চাবা তোমালোকৰ মনটো কিবা এটা হট কাম কিবা কৰি চাবাচোন নিস্বাৰ্থত কিবা এটা কাম কৰি চাবা তেতিয়া নিজে অলপ ফিল প্ৰাউড কৰিবা মনত এটা গৌৰৱ ভাব এটা আহিব সন্তুষ্টি ভাব আহিব দ্যাট সন্তুষ্টি ইজ কল ওয়ার্ম বুলি কৈছে গৰম বুলি যেটো বুজায় উমি থকা যেটো গৰম হেতু ওয়ার্ম বুলি কয় মানে কম্বলৰ যেটো গৰম পাও আমি হেতু ওয়ার্ম বুলি কয় তো তেনেকুৱা ধৰণৰ গৰমটা অনুভৱ কৰিছিলে আৰু সুখী অনুভৱ কৰিছিলে আফটাৰ পারফর্মিং গুড ডিড ভাল কাম কৰাৰ পিছত ইয়াতে আমাৰ এই দুটা কোৱেশ্চন আনসাৰটো সোমাই আছে আগবাঢ়িছো 3 নম্বৰত কৈছে for whom does the prince send the sapphire কাক দিছিলে মানে হ্যাপি প্রিন্সে sapphire কাক দিছিলে তাৰ ভিতৰত যে why লগতে এটো সুধিছে যে কিয় দিছিলে এতিয়া চোৱা sapphire কাক দিছিলে এই কথাটো এটা নহয় দুটা আহিব কথাটো বুজিছানে sapphire-টো দুটা আছিল দুইটা sapphire দুইটা চকুৰ কৰে sapphire বুলি সুধিলে গতি এটা sapphire কাক দিছিলে প্লে ৰাইট জনক মানে যিজনে নাটক লিখি আছিল আৰু এটা sapphire কাক দিছিলে the match girl যিজনে মেচ বিকাশ ছোৱালীজনী গতিকে সেই দুইটা কথাই লিখিব লাগিব so the happy prince sent the sapphires from his eyes for two people মানে দুজন মানুহক চকুৰ পৰা খুলি পিনে sapphire-টো দিয়াই দিছিলে আৰু সেই দুজন প্ৰথমটো হৈছে the playwright লেখকজন he was cold and hungry কেলে দিছিলে এই কথাটো ক'ব লাগিব না আমি
হি কোল্ড খুব ঠাণ্ডা আৰু তাৰ ভোক লাগি আছিলে বিকজ হি কুড নট ফিনিছ হিজ প্লেট কাৰণ সি তাৰ লিখনিটো সমাপ্ত কৰিব নোৱাৰিছিলে ঠাণ্ডাত নোৱাৰিছিলে ভোকতো নোৱাৰিছিলে দ্য প্ৰিন্স গেভ হিম ওৱান চাফায়াৰ প্ৰিন্সে এটা চাফায়াৰ দিছিলে টু হেল্প হিম তেখেতক সহায় কৰিবলৈ বাই ফায়াৰউড এণ্ড ফুড মানে যাতে সি খৰি আৰু খাদ্য যাতে কিনি খাব পাৰে সেইকাৰণে তাক হেল্প কৰিবলৈ কাৰণে এটা চাফায়াৰ দি দিছিলে মেচ গাৰ্লৰ কথা কৈছে শ্বি ড্ৰপ হাৰ মেচেছ ইনটু দ্য গাটাৰ মানে গাটাৰত নলাত মানে কি হৈছে মেচ বক্সখিনি পেলাই দিছিলে পৰি গৈছিলে এণ্ড ৱাজ ক্ৰাইং আৰু কান্দি আছিলে বিকজ হাৰ ফাদাৰ উড বিট হাৰ তাৰ দেউতাকে তাক পিটিব দ্য প্ৰিন্স চেণ্ট হিজ ছেকেণ্ড চাপায়াৰ প্ৰিন্সটোৱে কি কৰিলে তাৰ দ্বিতীয় যিটো চাপায়াৰ তাইলৈ পঠিয়াই দিছে টু হেল্প হাৰ তাইক সহায় কৰিবলৈ কাৰণে আফটাৰ গিভিং আৱে বোথ আইজ দ্য হেপী প্ৰিন্স যে সেইটো তেনেকৈ আচলতে সেই ইমানখিনিয়ে লিখি দিব পাৰিবা এইটো তাইক দি দিছিলে তাৰপিছত পিছৰ প্ৰশ্নটো সুধিছে হোৱাট ডাজ দ্য শ্বেলো চি ৱেন ইট ফ্লাইজ অভাৰ দ্য চিটি এতিয়া এই কথাটো দিছে যেতিয়া ফ্লাইজ অভাৰ দ্য চিটি মানে শ্বেলোটোৱে চহৰৰ ওপৰেদি যেতিয়া উৰি গৈছিলে তেতিয়া সি কি দেখা পাইছিলে ৱেন দ্য শ্বেলো ফ্লিউ অভাৰ দ্য চিটি যেতিয়া চহৰৰ ওপৰেদি উঠি গৈছে হি চ মেনি চিন অফ মিজেৰি দুখ কষ্টৰ বহু দৃশ্য দেখা পাইছিলে এণ্ড চাফাৰিং আৰু কষ্টৰ হি চ ৰিচ পিপল এনজয়িং ইন দেয়াৰ বিউটিফুল হাউচেছ মানে ধনী মানুহবোৰে তেওঁলোকৰ ধুনীয়া ধুনীয়া সুসজ্জিত ঘৰত এনজয় কৰি থকা দেখা পাইছিলে while the beggars sat at the gates আৰু ভিখাৰীসকলে গেটত বহি থকা দেখা পাইছিলে he saw hungry children ভোকাতুৰ ল'ৰা ছোৱালী দেখা পাইছিলে cold and homeless যিসকলে ঠাণ্ডাত ভুগি আছিলে homeless ঘৰ চৰ নাই তেনেকুৱা ল'ৰা ছোৱালী দেখিছিলে lying in the doorways মানে দুৱাৰৰ পেছেজটো যি doorway বুলি কয় তাত পৰি থকা দেখা পাইছিলে everywhere he was unequal he saw there was inequality he মানে দেখিছিলে যে প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ মানুহৰ মাজত এটা ইনইকুৱেলিটি আছিলে ইনইকুৱেলিটি মানে এটা সাম আছে বহুত ধনী এটা সাম আছে একদম খাব নোপোৱা গতিকে হেতুক কয় ইনইকুৱেলিটি মানে সমান নহয় অসমান সো তেনেকুৱা দেখা পাইছিলে এণ্ড সৰো দেখা পাইছিলে দুখ কষ্ট দেখা পাইছিলে which made the shallow feel very sad যিবোৰে নেকি সেই দৃশ্যবোৰে এই শ্যালোটোক বৰ দুখাতুৰ বা দুখ লগাই তুলিছিলে নেক্সট কোৱেশ্চনটো আছে why did the shallow decide to stay with the prince মানে শ্যালোটোৱে প্ৰিন্সৰ লগত থাকিবলৈ কিয় সিদ্ধান্ত গ্ৰহণ কৰিছিলে ইয়াত দিছে after delivering the sapphire the prince had become blind মানে যে সাপায়াৰখিনি দি দিয়াৰ পিছত প্ৰিন্সজন কি হৈছিলে ব্লাইণ্ড হৈ গৈছিলে তাৰ মানে অন্ধ হৈ গৈছিলে দ্য শ্যালো ফেল্ট পিটি শ্যালোটোৱে দুখ কৰিছিলে ফৰ হিম তেওঁৰ কাৰণে এণ্ড ডিচাইডেড আৰু সেইকাৰণে ডিচাইড কৰিছিলে নট টু লিভ হিম এলন তেখেতক অকলশৰীয়া এৰি নিদিবলৈ দো ইট ৱাজ ভেৰি কল্ড যদিও খুব ঠাণ্ডা আছিলে দ্য শ্যালো ষ্টেড থাকি গৈছিলে এণ্ড হেল্প দ্য প্ৰিন্স আৰু প্ৰিন্সজনক সহায় কৰিছিলে ইন ডুইং মোৰ গুড ডিডছ যাতে প্ৰিন্সটোৱে আৰু ভাল কাম কৰিব পাৰে বাই প্লাকিং গোল্ড লিভছ ফ্ৰম হিজ বডি তাৰ বডিৰ পৰা যিবোৰ গোল্ড লিভ আছে সোণৰ পাত আছিলে সেই সোণৰ পাত ছিগি যাতে মানুহক দান কৰিব পাৰে এণ্ড গিভিং দেম টু দ্য প'ৰ যাতে দুখীয়াবোৰক সেইবোৰ দি দিব পাৰে সেইটো কাৰণে ৰৈ গৈছিলে হিজ লাভ এণ্ড কম্পেশ্যন ফৰ দ্য প্ৰিন্স মেড হিম ষ্টে টিল হিজ ডেথ তাৰমানে তেওঁৰ মানে কি হয় শ্যালোটোৰ এটা প্ৰিন্সৰ প্ৰতি এটা মৰম আছিলে আৰু এটা মানে কম্পেশ্যন আছিলে এটা ইচ্ছা আছিলে সেইটো কাৰণে সি তাৰ মৃত্যুলৈকে মানে শ্যালোটোৱে প্ৰিন্সৰ লগত থাকি গৈছিলে তাৰপিছত কৈছে হাউ ডিড দ্য হেপী প্ৰিন্স এণ্ড দ্য শ্যালো হেল্প দ্য প'ৰ কথাটো অলপ একে ধৰণৰ হয় হেপী প্ৰিন্স আৰু শ্যালোই কেনেকৈ দুখীয়াক সহায় কৰিছিলে ইয়াত কৈছে যে দ্য হেপী প্ৰিন্স এণ্ড দ্য শ্যালো ৱৰ্ক টুগেডাৰ দুইজনে একেলগে কাম কৰিছিলে টু ৰিলিভ দ্য মিজৰি অফ দ্য পিপল মানুহৰ দুখ কষ্ট মানে ৰিলিফ দিবলৈ সান্তনা দিবলৈ কাৰণে দুইটা একেলগে মিলি কাম কৰিছিল দ্য প্ৰিন্স গেভ আৱে হিজ ৰুবি তাৰ প্ৰিন্সে কি হয় তেওঁৰ ৰুবি দি দিছিলে চাপায়াৰ্ছ দি দিছিলে
gold leaf দি দিছিলে সোণৰ পাত দিছিলে to help the needy people মানে যিসকল প্ৰয়োজনীয় যিসকল দৰকাৰ আছে তাক তেওঁলোকক দি দিছিলে the swallow carried these gifts swallow to এই গিফটবোৰ কেৰি কৰিছিলে লৈ গৈছিলে to the suffering citizens যিসকল কষ্ট ভুগি থকা নাগৰিক সেই নাগৰিকসকললৈ লৈ গৈছিলে the seamstress তাত কেপিটেড কোন আছে এই যে মানে ফুল গুঠা মহিলা গৰাকী কথা কৈছে the playwright কথা কৈছে যিগৰাকী এটা যিজনে নাটক লিখে the match girl যিজনে মেচ বিক্ৰী কৰা ছোৱালীজনী and other many আৰু তেনেকুৱা বহু অন্যান্য মানুহক সহায় কৰিছিলে their selfless acts যেটো নেকি নিস্বাৰ্থ কামটো brought happiness সেই তেওঁলোকৰ যেটো নিস্বাৰ্থ কাম হেতুৱে কি কৰিছিল মানুহক সুখ কঢ়িয়াইছিলে and comfort to the poor in the city চহৰখনত থকা যিসকল দুখীয়া মানুহ আছিল সেই দুখীয়া মানুহসকলক মানে সহায় কৰিছিল আৰু তেওঁলোকক আৰাম প্ৰদান কৰিছিল মানে কষ্ট কৰি থকাখিনিক আৰাম দিছিল moving to the next question what happens to the prince and the swallow at the end of the story কি হৈছে তা মানে যে swallow কি হল আৰু happy prince কি হল at the end of the story it yet কৈছে in the end hekhot the swallow died of cold ঠান্ডাত মৰি গল ঠিক আছে এটো সাবা died of আছে দে ঠান্ডাত মৰা হলে died of হ'ব তোমালোকে কিছুমান প্ৰিপজিশন অফ ফ্ৰেজবোৰ তেনেকৈ মনত ৰাখিবা বাৰু died of cold যদি থাকে ইয়াত প্ৰিপজিশন of আহিব at the prince feet মানে প্ৰিন্সৰ ভৰিত আহি পৰি মৰি গল ঠান্ডাত at that very moment সেই মুহূৰ্ততে the laden heart of the happy princeৰ যেটো laden heart আছিল হেতু কি কল broke into two pieces দুটুকুৰা হৈ গল ভাঙি গল later the statue was melted down পিছত কি হৈছে স্ট্যাচুটো গলাই দিছিলে but the broken heart did not melt কিন্তু হে যে ভঙা হৃদয়টো মেল্ট হোৱা নাছিলে গলি যোৱা নাছিলে god took the dead swallow ভগৱানে সেই dead swallowটোক লৈ গৈছিলে and the broken heart of the happy princeৰ হে ভঙা হাৰ্ট টুকুৰা দুটা ভগৱানে লৈ গৈছিলে কোলে to heaven স্বৰ্গলৈ লৈ গৈছিলে calling them ইয়াতক হেই বুলি কৈছিলে two most precious thing in the city এই শহৰখনৰ আটাইতকৈ মূল্যবান দুটা বস্তু বুলি সেই দুটা বস্তু ভগৱানে লৈ পনে স্বৰ্গত লৈ গৈ ৰাখিছিলে so in the end of the কি হৈছিলে বুলি কলে এটো আমাৰ এটা ভাল আনসাৰ এটা হয় next question is what is the moral message এই লেসনটো পঢ়ি টেক্সট এই কথাবোৰ নাই কিছুমান আমি এডিশনাল লৈছো এই যে moral লেসনটো কি আছে যেটো নেকি নীতি শিক্ষা কি আছে আমি তো এটো লেসন পঢ়িছো পঢ়ি মানে এটা শিক্ষা পাইছো ন সেই শিক্ষাটো কি বুলি যদি হুটেতে কি বুলি কবা মানে so answer to is the story teaches the values of love মৰমৰ মূল্য বুজায় compassion যে মানুহৰ যে এটা compassion থাকে এটা ইচ্ছা থাকে হেতুক বুজায় sacrifice ত্যাগক বুজায় যে এই বস্তুবোৰক বুজায় the happy prince lies not in wealth or beauty the true happiness जितु हसा मरम हसा सुखी जितु হয় lies not in wealth or beauty যে প্ৰকৃতাৰ্থত সুখটো সৌন্দৰ্য আৰু সম্পদত নাথাকে মানে সুখ जितु বস্তু প্ৰকৃতাৰ্থত जितु আসল সুখত সম্পত্তি আৰু সৌন্দৰ্যত নাথাকে তুমি খুব ধুনিয়া কাপোৰ কানি পিন্ধি লৈ টিপ টপ হৈ একদম হুনসুন পিন্ধি থাকিবা হেতু সুখ নহয় আসলতে হেতু কব বিচাৰিছে আমাৰ এই লেসনটো বাট হেল্পিং আদাৰ্স হেই সুখটো হৈছে আনক যেতিয়া সহায় কৰিবা হেতুহে আসল সুখ বুলি কৈছে এন্ড শেয়াৰিং देयर পেইন আৰু অন্যান্য মানুহৰ যেতিয়া দুখ কষ্টবোৰক তোমালোকে শেয়াৰ কৰিবা ইজনে হিজনক শেয়াৰ কৰিবা হেতুহে আসল সুখ বুলি কৈছে both the happy prince and the swallow showed their real greatness in the selfless service to the humanity মানে ইয়াত কি কৈছে মানৱ সেৱাৰ যেটো নিস্বাৰ্থ সেৱা সেই সেৱাটো ইয়াত swallowটোৱে আৰু happy prince দুইটাই এই লেসনটোত আমাক দেখুৱাইছে আৰু শিকাইছে
সো আজিলে আমি ইমানে আলোচনা কৰিলো ইয়াৰ উপৰি আৰু কেইটামান কোৱেশ্চন আনসাৰ আছে আমি পিছৰ টু ভিডিঅত তোমালোকৰ এডিশনাল কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰিম আজিৰ বাবে চাই থকাৰ বাবে ধন্যবাদ